আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্থ সংখ্যক মৃত্যুতিথি। সমগ্ৰ ৰাজ্যতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হৈছে ভাৰত ৰত্নগৰাকীৰ মৃত্যু দিৱস। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিয়নি সমজিলা প্ৰশাসনৰ সহযোগত কানুপুখুৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে এই দিৱস। মৰিয়নি সমজিলা আয়ুক্ত অভিজিত গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি সুধাকণ্ঠৰ প্ৰতিচ্ছবিত ধূপ বন্তি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজি শ্ৰদ্ধাৰে স্মৰণ কৰে। উক্ত অনুষ্ঠানতে সমষ্টিৰ অন্তৰ্গত কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভূপেন হাজৰিকাৰ কেইবাটাও চিৰস্মৰণীয় গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানৰ শেষত উপস্থিত সকলোৱে ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে চিৰসেউজ গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটায়। বিশ্ববৰণীয় শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াক সন্মান জনাই তেখেতৰ কৰ্মৰাজি জীয়াই ৰখালৈ তেখেতৰ কৰ্মৰাজি আহিবলগীয়া প্ৰজন্মই যেন আৰু ওচৰৰ পৰা পাওক এইলৈ আজি 5 নৱেম্বৰ তেখেতৰ মৃত্যুতিথিৰ দিনা সমগ্ৰ ৰাজ্যত জিলাভিত্তিত কেন্দ্ৰকে অনুষ্ঠান আৰু লগতে সমজিলা ভিত্তিতো কেন্দ্ৰকে অনুষ্ঠান আয়োজন কৰা তেখেতে আগ্ৰহ প্ৰকাশ কৰিছিল। মৰিয়নি সমষ্টিৰ সমজিলাৰ আমি কানুপুখুৰী এই মধ্যমজী বিদ্যালয় খেলপথাৰ আমি ইয়াত আজি আয়োজন কৰিলোঁ। বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী ইয়াৰ উপৰি স্থানীয় ৰাইজ পঞ্চায়তৰ প্ৰতিনিধি সকলো ইয়াত উপস্থিত আছিল। আমাৰ গীত মাত তেখেতৰ চৰ্চা কৰা হ'ল। সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়া তেখেত 1926 চনত জন্ম হৈছিল আৰু অহা বৰ্ষ 100 বছৰ পূৰ হ'ব। ইয়ালৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতাজী চৰকাৰখনে 100 বছৰ পূৰ্তি উপলক্ষে তেখেতৰ জন্ম শতবৰ্ষীও আয়োজন হৈছে সমগ্ৰ ৰাজ্যত। আৰু বিভিন্ন ধৰণৰ তেখেতৰ স্মাৰক তেখেতৰ স্মৃতিত স্মাৰক নিৰ্মাণ কৰা তেখেতৰ কৰ্মৰাজিসমূহ সংৰক্ষণ কৰা ভৱিষ্যত প্ৰজন্মই যেন এইসমূহ চৰ্চা কৰিব পাৰে এইলৈ বিভিন্ন ধৰণৰ পদক্ষেপ হৈছে। মোৰ দৃঢ় বিশ্বাস আমাৰ ভাৰত ৰত্নৰে উপাধিত সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াৰ আজি এই মৃত্যু তিথিৰ দিনা আমি গভীৰ শ্ৰদ্ধাঞ্জলি মহান শিল্পীগৰাকীক আমি অৰ্পণ কৰিছোঁ আৰু সমগ্ৰ ৰাজ্যই তেখেতক অৰ্পণ কৰিছে আৰু মোৰ বিশ্বাস তেখেতৰ আশীৰ্বাদ অসমৰ লগত থাকিব, আমাৰ ৰাইজৰ লগত থাকিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।